এটা বিশেষ ভিডিঅ' আৰু সেই বিশেষ ভিডিঅ'টোৱে আপোনাৰ আচলতে মন চুই যাব যে চৰকাৰী আঁচনিৰ বাবে কিন্তু সকলো মানুহে আশা কৰি ৰৈ নাথাকে। আমাৰ আছে নহয় কিছুমান যিয়ে নেকি চৰকাৰী আঁচনিবোৰ আচলতে পাবলৈ নিজৰ ঘৰৰ কাম বন এৰি থৈ আচলতে লৰ মাৰে, কিন্তু সেইটো সময়তে এটা বিশেষ ভিডিঅ' আমাৰ হাতত আহি পৰিছে, যিটো ভিডিঅ'য়ে আপোনাক আচলতে শিকাব যে জীৱনৰ অৰ্থ কি। চাই লওক। 10 টকা লাগিব নেকি? 10 টকা এটা কমাই 20 টকাটো কিয় বিচাৰিলা? 10 টকা তোমাক লাগে নেকি সুধিছোঁ অ' নালাগে যোৱা, আজি তুমিয়ে ৰাখা। কোনো মানুহে এনেকৈ পইচা দিলে ঘূৰাই নিবিচাৰে। তুমি সৎ পথত চলিবা। ঘৰ ক'ত তোমাৰ? তোমাৰ অসুখ নেকি কিবা? মাৰ কাৰণে আহিছা? এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কিবা ক'বা নেকি সাহায্য বিচাৰি? একো নোকোৱা, নিজে সংগ্ৰাম কৰিবা। ঠিক আছে, হ'ব যোৱা, ভালকৈ থাকিবা দেই। মগনীয়া ছোৱালীজনীক এটা ল'ৰাই এখন 20 টকী দিলে, কিন্তু সেই 20 টকীখন ছোৱালীজনী কিন্তু সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাই। তাই ভাবিছে যে সেই আচলতে ল'ৰাজনক 10 টকীটো প্ৰয়োজন হ'ব পাৰে, আৰু সেইকাৰণে আচলতে তেওঁ 10 টকীটো ঘূৰাই দিব বিচাৰিছে। কিন্তু আজিকালি মানুহ এনেকুৱা আছে যে নেকি আপোনাৰ হাতৰ পৰা যদি পইচা পৰি যায়, সেই কিন্তু পইচাটো আপোনাক দি নিদিয়ে, ৰাখি থয়। কিন্তু এনেকুৱাত এজনী আচলতে অকণমানি ছোৱালী, সেই মগনীয়া ছোৱালীজনী আচলতে আপোনাৰ মূৰত আচলতে চাওক কি আছে, যে তাই কেতিয়াও মানে সৰহকৈ পইচা ল'বই বিচৰা নাই। তাইক যিটো লাগে সেইটোহে তাই ল'ব বিচাৰিছে। আৰু এনেকুৱা যদি সকলো অসমীয়া মানুহৰ মনবিলাক হ'লহেঁতেন, তেন্তে হ'লে অসমখন কিন্তু আজি ইমান ৰসাতলে নগ'লহেঁতেন। আৰু শেষত এটা কথা আচলতে মন চুই গ'ল, সেইটো কথা হ'ল যে মাকৰ কিবা আপোনাৰ বেমাৰ হৈ আছে, আৰু ল'ৰাটোৱে ক'লে যে মানে হিমন্ত বিশ্ব শৰ্মাৰ আপোনাৰ মানে সহায় নালাগে নেকি? তেতিয়া ক'লে যে নালাগে, মানে যে তেওঁ আচলতে যেতিয়ালৈকে পাৰে তেতিয়ালৈকে মানুহৰ পৰা এনেকৈ আপোনাৰ 10-20 টকা মানে খুজি হ'লেও মাকক মানে আপোনাৰ প্ৰতিপাল কৰিব, কিন্তু কেতিয়াও আনৰ পৰা আচলতে আশা নকৰে, বা নিজেই আচলতে জীয়াই থকালৈকে কেতিয়াও আনৰ ওচৰত হাত নাপাতে। সঁচাকৈ দেই, এনেকুৱা কিছুমান মানুহ আছে যে মানে যিবোৰ মানুহৰ কাৰণে এতিয়াও আচলতে এই পৃথিৱীখন আছে। মই বন্ধুসকল নাজানো যে এই ছোৱালীজনীক আচলতে কোনে এংকৰ সোমোৱাই দিলে, কিন্তু তাই যে অকণমান ব্ৰেইনটো পাগল সেইটো কিন্তু চিয়'ৰ। কাৰণ মই কোনো এংকৰে আজিলৈকে এনেকৈ কিন্তু পোকৰ ফলাকৈ চিঞৰ শুনা নাই। এনেকুৱা ধৰণে চিঞৰে মানে মই কি ক'ম, তাই চাগে চিঞৰি থাকোঁতে পাছফালেদি চাগে আচলতে গু ওলাই যায়, এনেকুৱা নিচিনা মানে অৱস্থা হয়। বাইদেউ সাংবাদিকে এনেকৈ নিচৰে, আপোনাক আচলতে কোনে এংকৰিং দিলে মই গম নাপাওঁ, কিন্তু যোনে এংকৰিং দিলে তাৰো আচলতে এইটোত একো নাই। কাৰণ আপুনি এনেকুৱা ধৰণে চিঞৰে নহয়, ঘৰত থকা সৰু সৰু ল'ৰা ছোৱালীবিলাক আচলতে ভয় খায়, আৰু যুদ্ধ লাগিলে বুলি আপোনাৰ নিউজ মানে মই পাওঁ দেখিবলৈ এনেকুৱা ধৰণে আপোনালোকে চিঞৰে, মানে যেন বৌমাহী মোৰ লেট্ৰিনতহে পৰিলে, মানে এনেকুৱা ধৰণে চিঞৰে। মানে এনেকুৱা সাংবাদিকসকলৰ পৰা আচলতে কিছুমান মানে ভাল ভাল যিবিলাক সাংবাদিক, সেইসকলক কিন্তু একেবাৰে সন্মানটো নাইকিয়া কৰি দিছে। আৰে পেহী কিয় নিমিলিব? মিলিব ন, দেহত জোৰ নাথাকিলেও হ'ল, মনত আচলতে জোৰ থাকিলেও হ'ল। কিন্তু এটা কথা কওঁ যে ৰাতি হ'লে ককাক বেছিকৈ কষ্ট কৰিবলৈ নিদিব, কাৰণ বুঢ়া মানুহ ন, ইমান নোৱাৰে নহয় আপোনাৰ নিচিনাকৈ। ককা বাল পকি গ'ল, তাৰপিছতো কিন্তু সৰু ছোৱালীৰ লগত লিলিমাই কৰিবলৈ এৰা নাই। ককাও কিন্তু যুঁজটোৰ কথা কিন্তু ক'ব লাগিব যে মানে দাং খাই নাখায় মই গম নাপাওঁ, কিন্তু ককাই কিন্তু এৰি দিয়াত নাই সহজে, মই গম পাইছোঁ।